নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছটোত যেটো পাঠ আলোচনা কৰি আছিলোঁ ক্লাছ 7ৰ বাবে প্ৰথম পাঠটোৱে উদ্ভিদৰ পৰিপুষ্টি এই পাঠটো প্ৰথম অংশৰ কিছু কথা মূলতঃ সালোক সংশ্লেষণৰ বিষয়ে আমি আলোচনা কৰিলোঁ এতিয়া আমি পিছৰখিনি কথালৈ আগুৱাই যাম এতিয়া সালোক সংশ্লেষণৰ কথা সিদিনা আমি যিমানখিনি পাৰোঁ সিমান বহলাই আলোচনা কৰিছিলোঁ আৰু তাত আমাৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ বিষয়ে কোৱা হৈছিলে এতিয়া আমি আন এটা বিষয়লৈ যাওঁ যে পত্ৰৰন্ধ্ৰৰ ইয়াত যেটো বস্তু আছে তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 3 ইয়াত পত্ৰৰন্ধ্ৰ যেটো খোলা আৰু বন্ধ হোৱা ৰক্ষীকোষৰ যেটো কথা সেই কথাটো আছে ইয়াত কিন্তু মই পঢ়ি চাইছিলোঁ ইয়াত ডিটেইলছ দিয়া নাই আমি অকণমান কথাটো বহলাই আলোচনা কৰিব খুজিছোঁ ইয়াৰ আগৰ আলোচনাত আমি কৈছিলোঁ উদ্ভিদৰ আকৌ মই এখিলা পাত তোমালোকৰ বাবে লৈ আহিছোঁ যে যিকোনো উদ্ভিদৰ পাতখিলাৰ ওপৰ ফালটো নিমজ হয় আৰু তলফালটো খহটা হয় কাৰণ তলফালে পত্ৰৰন্ধ্ৰৰ পৰিমাণটো বেছি থাকে আৰু তলফালে পত্ৰৰন্ধ্ৰৰ পৰিমাণটো বেছি থাকে আৰু দ্বিতীয় কথা হ'ল কি এই পত্ৰৰন্ধ্ৰবিলাক কি বুলি কৈছিলোঁ যে উদ্ভিদৰ পাতত থকা কিছুমান ফুটা ৰন্ধ্ৰ মানে হ'ল ফুটা এই ফুটাবিলাকৰ যোগেদি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদজোপালৈ সোমায় আৰু উদ্ভিদজোপাই বায়ুলৈ কি এৰি দিয়ে অক্সিজেন গেছ এৰি দিয়ে এই কথাখিনি আগৰ ক্লাছত কোৱা হৈছে এতিয়া ঘটনা হ'ল যে পত্ৰৰন্ধ্ৰ সকলো সময়তে খোলা থাকে নাথাকে সেই কথাটো আমি অকণমান জানি ল'ম যিহেতু আমাৰ 7ৰ কিতাপখনত অকণমান ছবি এটা দিয়া আছে এতিয়া আমি চাওঁ যেনেকৈ আমি আমাৰ নাকৰি ফুটা ফুটাৰে উশাহ লৈ আছোঁ আমি বায়ু টানিছোঁ এৰিছোঁ মানে শ্বাস প্ৰশ্বাস একেদৰে উদ্ভিদৰ এই পাতৰ থকা পত্ৰৰন্ধ্ৰবিলাকে ইহঁতৰ অৱস্থিতিটো কেনেকুৱা হয় সেই কথাটো আমি চাম যে এটা পত্ৰৰন্ধ্ৰ এনেকুৱা দুটা কোষেৰে গঠিত হয় এই কোষ দুটা আৰু এই কোষ দুটাৰ কাষত উদ্ভিদৰ অন্যান্য কোষবিলাক এই কোষ দুটাৰ কাষত উদ্ভিদৰ অন্যান্য কোষবিলাক থাকে এই কোষ দুটাক কোৱা হয় ৰক্ষী কোষ এই কোষ দুটাক কোৱা হয় ৰক্ষী কোষ এতিয়া চাবা এই ৰক্ষী কোষ দুটা আৰু এইটো হ'ল ৰন্ধ্ৰ মানে ফুটা এই অংশটোৱে হ'ল ৰন্ধ্ৰ এতিয়া এই পত্ৰৰন্ধ্ৰ সকলো সময়তে মুকলি হৈ নাথাকে উদ্ভিদজোপাৰ প্ৰয়োজন অনুসৰি পত্ৰৰন্ধ্ৰ মুকলি হ'ব উদ্ভিদজোপাৰ প্ৰয়োজন অনুসৰি পত্ৰৰন্ধ্ৰ বন্ধ হৈও থাকিব আকৌ কৈছোঁ কথাটো যে উদ্ভিদজোপাৰ প্ৰয়োজন অনুসৰি পত্ৰৰন্ধ্ৰ মুকলি হ'ব আৰু উদ্ভিদজোপাৰ প্ৰয়োজন অনুসৰি পত্ৰৰন্ধ্ৰ বন্ধ হ'ব এতিয়া এই পত্ৰৰন্ধ্ৰ বন্ধ হোৱা আৰু মুকলি হোৱা কামটো কেনেকৈ হয় এইটো এটা ৰক্ষী কোষ আৰু এইটো এটা ৰক্ষী কোষ এই দুটা কোৱা হয় ৰক্ষী কোষ এই কোষ দুটাৰ বিশেষ এটা কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটো হ'ল যে কোষ দুটাৰ এই যিখন আৱৰণ কোষাৱৰণ এই যিখন আৱৰণ এই কোষাৱৰণখন এই আৱৰণকেইখন সংকুচিত আৰু প্ৰসাৰিত হ'ব পাৰে আকৌ কৈছোঁ যে এই ৰক্ষী কোষ দুটাৰ এই আৱৰণখন সংকুচিত আৰু প্ৰসাৰিত হ'ব পাৰে এই বাহিৰ ফালে বেছিকৈ হয় ভিতৰ ফালেও হয় কম বেছি পৰিমাণে হয় কিন্তু বাহিৰ ফালটো বেছিকৈ সংকুচিত মানে কোচ খাই যোৱা আৰু প্ৰসাৰিত হোৱা মানে মেল খাই যোৱা সংকুচিত আৰু প্ৰসাৰিত হ'ব পাৰে এতিয়া আমি চাওঁ যে পত্ৰৰন্ধ্ৰ যিখিনি সময়ত বন্ধ হৈ থাকিব আমি ছবি এটা এইফালেও আঁকি লওঁ যে পত্ৰৰন্ধ্ৰটো যিখিনি সময়ত বন্ধ হৈ থাকে সেইখিনি সময়ত কোষ দুটাৰ ৰক্ষী কোষ দুটাৰ অৱস্থিতি এনেকুৱা হয় এইবিলাক আমি বেলেগ বেলেগ কোষ বুলি ধৰি ল'লোঁ
যে পত্ৰৰন্ধ্ৰটো যিখিনি সময়ত বন্ধ হৈ থাকে সেইখিনি সময়ত ৰক্ষী কোষ দুটা এনেকৈ এতিয়া এই ৰক্ষী পত্ৰৰন্ধ্ৰটো মুকলি হোৱাৰ সময়ত কি হয় এই দুয়োটা ৰক্ষী কোষত যথেষ্ট পৰিমাণৰ পানী সোমাই যায় তোমালোকে জানা যে উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে গতিকে সেই পানী আহি পেলাই যেতিয়া এই ৰক্ষী কোষ দুটাত বেছিকৈ সোমাই যাব সোমাই গ'লে মই আগতেই কৈছোঁ যে ৰক্ষী কোষ দুটাৰ এই বেৰ দুখন কি প্ৰসাৰিত হ'ব পাৰে ফলস্বৰূপে কি হয় ৰক্ষী কোষ দুটাৰ এই বেৰখন এইফালে প্ৰসাৰিত হয় এই বেৰখন এইফালে প্ৰসাৰিত হয় অৰ্থাৎ এনেকৈ থকা বস্তুটো এনেকৈ মেল খাই গুচি যায় অৰ্থাৎ এই বেৰখন এইফালে ইয়াত পানী বাহিৰৰ পৰা কি সোমাব বুলি কৈছোঁ মই পানী এক বিশেষ প্ৰক্ৰিয়া আছে এইবিলাক তোমালোকে ওপৰ ক্লাছত পাবাগে যে দুয়োটা ৰক্ষী কোষত যেতিয়া বাহিৰৰ কোষবিলাকৰ পৰা পানী সোমাব পানী সোমোৱাৰ লগে লগে ধৰি ল'লোঁ মোৰ হাতৰ এইখন এখন বেৰ এইখন এখন বেৰ মানে এই বেৰবিলাক তেতিয়া লাহে লাহে কি হ'ব এনেকৈ পানী সোমালে ৰক্ষী কোষৰ বেৰখন এনেকুৱা হ'ব অৰ্থাৎ এই দুয়োখন বেৰ বহল হৈ যাব বহল হৈ যোৱাৰ লগে লগে এই পত্ৰৰন্ধ্ৰ বাটটো মুকলি হৈ পৰিব এই বাটটোৰে তেতিয়া উদ্ভিদজোপাই কাৰ্বন ডাই অক্সাইড ল'বলগীয়া হ'লে ল'ব অক্সিজেন এৰিবলগীয়া হ'লে এৰিব জলীয় বাষ্প এৰিবলগীয়া হ'লে এৰিব তেতিয়া সি তাৰ কাৰ্য কৰিব আকৌ যেতিয়া গছজোপাৰ পত্ৰৰন্ধ্ৰৰ ৰন্ধ্ৰটো বন্ধ কৰিবলগীয়া হয় তেতিয়া এই ৰক্ষী কোষ দুটাৰ পৰা পানী বাহিৰলৈ ওলাই যাব ৰক্ষী কোষ দুটাৰ পৰা এই দুইটা ৰক্ষী কোষৰ পৰা পানী যেতিয়া কাষৰ কোষবিলাকলৈ গুচি আহিব ইহঁত পুনৰ সংকুচিত হৈ এই অৱস্থাটোলৈ গুচি আহিব এইদৰে দুটা ৰক্ষী কোষৰ সহায়ত উদ্ভিদে পত্ৰৰন্ধ্ৰৰ যিটো বাট সেই বাটটোৰ নিয়ন্ত্ৰণ কৰে আৰু সালোক সংশ্লেষণৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰি থৈছোঁ সেই কথাখিনি মই পুনৰাই নকওঁ আমি পাঠটোৰ অকণমান পিছৰ কথা এটা যাওঁ যে তোমালোকে জানা যে আমাৰ পৰিৱেশত যিমানবিলাক উদ্ভিদ আছে আকৌ কৈছোঁ মই তোমালোকে জানা যে আমাৰ পৰিৱেশত যিমানবিলাক উদ্ভিদ আছে সকলোবিলাক উদ্ভিদৰ পাত সেউজীয়া হয়নে বাৰু নহয় কিছুমান ফুল গছ আছে সেই ফুল গছৰ পাতবিলাক চাবা মই সংগ্ৰহ কৰি আচলতে নানিলোঁ কিন্তু মোৰ ইয়াতে আছিলে দুই এজোপা যে আমি এতিয়া এই গছৰ পাতটো লৈছোঁ এই পাতটো সেউজীয়া কিন্তু এনেকুৱাই কিছুমান গছৰ পাত আছে যিবিলাক গছৰ পাতৰ ৰংটো সেউজীয়া নহয় অৰ্থাৎ আমি এইটো ভাবিব নালাগে যে উদ্ভিদ দেহত কেৱল সেউজীয়া ৰঞ্জক পদাৰ্থই থাকে সেইটো ভাবিব নালাগে যে উদ্ভিদ দেহত বেলেগ বেলেগ ৰঙৰো ৰঞ্জক পদাৰ্থ থাকে যেনেকৈ আৰু এটা উদাহৰণ এই বস্তুটো তোমালোকে ক্লিয়াৰ কনচেপ্ট ল'বৰ কাৰণে যদি কাৰোবাৰ ফুলনি এখনলৈ যোৱা তেতিয়াহ'লে ফুলনিখনত দেখিবা বিভিন্ন ধৰণৰ ফুল গছ আছে কিছুমান ফুল গছৰে পাতবিলাক বেলেগ বেলেগ ৰঙৰ হয় কোনোবাটো বাদামী ৰং হ'ব ৰঙা ৰঙো হ'ব গতিকে আমি কি বুজিলোঁ যে উদ্ভিদত অকল সেউজীয়া ৰঞ্জক পদাৰ্থ পত্ৰহৰিতেই নাথাকে তাৰ সলনি অন্যান্য ৰঙৰ ৰঞ্জক পদাৰ্থও থাকে ইয়াৰ উপৰিও আৰু এটা কনচেপ্ট আমি ক্লিয়াৰলি ল'ব পাৰোঁ যে গছত যেতিয়া আম লাগে আমকে উদাহৰণ হিচাপে লৈছোঁ আম যেতিয়া লাগে কেঁচা অৱস্থাত আমৰ বাকলিটো কেনেকুৱা হয় সেউজীয়া আৰু তাৰপিছত গছত যেতিয়া আমটো লাহে 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 পকে তেতিয়া আমটোৰ বাকলিটোৰ ৰংটো বেলেগ হৈ যায় হালধীয়া ওপৰ ফালে অলপ ৰঙচুৱা তেনেকুৱা ৰঙৰ অৰ্থাৎ আমি কি বুজিলোঁ যে উদ্ভিদ দেহত অকল সেউজীয়া ৰঙৰ পত্ৰহৰিতেই নাথাকে তাৰ সলনি উদ্ভিদত অন্যান্য ৰঞ্জক দ্ৰব্যও থাকে এতিয়া ইয়াত এটা দৰকাৰী বস্তু ডিছকাছ কৰিবলগীয়া আছে মই আজিৰ ক্লাছটো আচলতে সেই কথাটোহে আলোচনা কৰিম বুলি ভাবিছোঁ সেইটো হ'ল উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি সেইটো এটা বৰ জৰুৰী বিষয় মই হেডলাইনটো লিখি লওঁ যে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি মই আজি আলোচনা কৰিব বিচাৰিছোঁ এইটো বিষয়ে কিন্তু ইতিমধ্যে যিহেতু পত্ৰৰন্ধ্ৰৰ কথাটো আছিল সেই কথাটো অকণমান কৈ দিয়া হ'ল এতিয়া উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি বুলি কওঁতে তোমালোকে মনত পেলোৱা যে ইয়াৰ আগৰ ক্লাছটোত মই কৈছিলোঁ যে সালোক সংশ্লেষণ কোনবিলাক উদ্ভিদে কৰিব পাৰে কেৱল সেউজীয়া উদ্ভিদে
যিবোৰ উদ্ভিদ সেউজীয়া নহয় সিহঁতে সালোক সংশ্লেষণ কৰিব নোৱাৰে, সিহঁতে আন উপায়েৰে নিজৰ আহাৰ শোষণ কৰি পেলাই জীয়াই থাকে। আমি অকণমান কিতাপখনৰ 3 পইণ্ট পঢ়োঁচোন, তাৰপিছত কি আছে আমি আলোচনা কৰিম। ইয়াত এটা ভাগ কৈছে, পুখুৰী বা এইটো পেজ নাম্বাৰ 4টো যিটো, পুখুৰী বা অন্য আবদ্ধ পানী বিজলোৱা সেউজীয়া আৱৰণে ঢাকি ৰখা তোমালোকে প্ৰায়ে দেখিছা। এই আৱৰণ সাধাৰণতে শেলাই নামৰ জীৱবিধৰ বাবেহে হয়। শেলাই আমি দেখিছোঁ পুখুৰীত হয়, কুঁৱা পাৰৰ পানী পৰি থকা জেলুকীয়া মানে সেমেকা ঠাইত হয়। শেলাই বিষয়ে বহলাই ক'ব নালাগে। আৰু শেলাই ৰংটো সেউজীয়া হোৱাৰ কাৰণ হ'ল শেলাইত কি থাকিব, পত্ৰহৰিত থাকিব, আৰু শেলাইও সালোক সংশ্লেষণ কৰি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব। এতিয়া তাৰপিছত আছে কাৰ্বহাইড্ৰেটৰ বাহিৰেও উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য। এই কথাটো মই এৰি গৈছিলোঁ, পঢ়ি লওঁ, লগতে ডিছকাশ্যন কৰি যাম। তোমালোকে ইতিমধ্যে শিকিলা যে উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। কাৰ্বহাইড্ৰেট কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনে গঠিত। খাদ্যৰ অন্যান্য উপাদান যেনে প্ৰ'টিন আৰু চৰ্বি সংশ্লেষণৰ কাৰণে এইবোৰ ব্যৱহৃত হয়। কিন্তু প্ৰ'টিনবোৰ হ'ল নাইট্ৰজেন জাতীয় পদাৰ্থ, য'ত নাইট্ৰজেন থাকে। এই কথাটো মই এতিয়া বৰ্ডত ডিছকাশ্যন কৰি দিম। আমি ক্লাছ 6ত খাদ্যৰ উপাদান পাঠটোত আমি কিছুমান কথা পাই আহিছোঁ। এতিয়া আমি চাওঁ যে উদ্ভিদ দেহত যিটো কাৰ্বহাইড্ৰেট প্ৰস্তুত হয় সালোক সংশ্লেষণৰ যোগেদি, এই কাৰ্বহাইড্ৰেটৰ সংকেতটো হ'ল C6H12O6। তোমালোকক এতিয়া সংকেতটো নালাগে, মাত্ৰ তোমালোকে জানি থোৱা যে কাৰ্বহাইড্ৰেট সৃষ্টি হ'বৰ কাৰণে কাৰ্বন, হাইড্ৰজেন আৰু কি লাগিব, অক্সিজেন। কিন্তু উদ্ভিদত অকল কাৰ্বহাইড্ৰেটেই সৃষ্টি নহয়, উদ্ভিদত প্ৰ'টিন জাতীয় খাদ্যদ্ৰব্যবিলাকো সৃষ্টি হয় আৰু স্নেহজাতীয় খাদ্যদ্ৰব্যবিলাকো সৃষ্টি হয়। আৰু প্ৰ'টিন জাতীয় খাদ্যদ্ৰব্যবিলাক সৃষ্টি হ'বৰ কাৰণে, উদ্ভিদ দেহত প্ৰ'টিন জাতীয় খাদ্যদ্ৰব্যবোৰ সৃষ্টি হ'বৰ কাৰণে কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু লাগিব নাইট্ৰজেন। এইটো এটা দৰকাৰী কথা যে প্ৰ'টিন গঠন হ'বৰ কাৰণে উদ্ভিদৰ দেহত কাৰ্বন, হাইড্ৰজেন, অক্সিজেনটো লাগিব, তাৰ লগত কি লাগিব বুলি ক'লোঁ মই, নাইট্ৰজেন লাগিব। এতিয়া আমি চাওঁ যে আমাৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন আছে। যে বায়ুমণ্ডলত আমি এইখিনিতে সৰুকৈ গছ এজোপা আঁকি লওঁ লাগিলে। এজোপা আমি গছ বুলি, ডাঙৰ গছ বুলি ধৰি ল'লোঁ। এজোপা গছ, ডাঙৰ গছ। এতিয়া আমাৰ বায়ুমণ্ডলত কিমান আছে নাইট্ৰজেন? প্ৰায় 78% নাইট্ৰজেন গেছ আছে। আমাৰ বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন গেছ আছে। আৰু উদ্ভিদক যথেষ্ট পৰিমাণৰ নাইট্ৰজেনৰ প্ৰয়োজন হয়। তোমালোকে জানা যে আমি সাৰ হিচাপে গছ গছনিবিলাকত জৈৱিক সাৰো দিয়া হয়, ৰাসায়নিক সাৰো দিয়া হয়। তাৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি জানে ইউৰিয়া। ইউৰিয়াটো কিনো? সেই নাইট্ৰজেন জাতীয় সাৰ, কাৰণ তাত কি থাকিব, নাইট্ৰজেন থাকে। সেইদৰে আমাৰ ঘৰুৱাভাৱে আমি যিটো জৈৱিক সাৰ গোবৰ ব্যৱহাৰ কৰোঁ, গোবৰত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন থাকে। তাৰ কাৰণ হ'ল যে উদ্ভিদ এজোপাৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে যথেষ্ট পৰিমাণৰ নাইট্ৰজেনৰ প্ৰয়োজন। কিন্তু উদ্ভিদে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন শোষণ কৰিব নোৱাৰে। এইটো এটা অতি প্ৰয়োজনীয় কথা যে বায়ুমণ্ডলত 78%, প্ৰায় শব্দটো ক'ব লাগিব যে বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন আছে, কিন্তু উদ্ভিদে বায়ুমণ্ডলৰ পৰা পোনে পোনে নাইট্ৰজেনটো শোষণ কৰিব নোৱাৰে। কাৰণ উদ্ভিদ দেহত যি পত্ৰৰন্ধ্ৰ আছে, উদ্ভিদৰ পাতত যি পত্ৰৰন্ধ্ৰ আছে, আমি ইয়াৰ আগত সালোক সংশ্লেষণ আলোচনা কৰোঁতে পাইছোঁ যে পত্ৰৰন্ধ্ৰৰ মাজেদি কি হয়, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড সোমায় আৰু বায়ুমণ্ডললৈ অক্সিজেন ওলাই যায়। কিন্তু এই পাতত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ সোমাব নোৱাৰে কোনো কাৰণত। তেতিয়াহ'লে উদ্ভিদজোপাই নাইট্ৰজেন কেনেকৈ পায়? সেই কথাটো আমি জানি থ'ম যে বায়ুত যি নাইট্ৰজেন গেছ আছে, এই নাইট্ৰজেন গেছক মাটিত থকা কিছুমান অণুজীৱই শোষণ কৰে। তোমালোকে জানা যে মাটিত কি আছে, ফুটা আছে। আমি যে মাটিত পানী পেলাই দিওঁ, তেতিয়াহ'লে পানীখিনি লাহে লাহে তললৈ সোমাই গুচি যাব, কাৰণ মাটিত ফুটা আছে। গতিকে মাটিত থকা কিছুমান অণুজীৱই, সূক্ষ্ম অণুজীৱই এই বায়ুৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰে। শোষণ কৰি পেলাই সেই অণুজীৱবিলাকে
নাইট্ৰোজেন থকা কিছুমান লৱণ তৈয়াৰ কৰে, যিবিলাকক আমি সাৰ বুলিও ক'ব পাৰোঁ সাধাৰণ ভাষাত। কি বুলি ক'লোঁ কথাটো, যে মাটিত থকা অণুজীৱবিলাকে বায়ুৰ পৰা নাইট্ৰোজেন গেছ শোষণ কৰে আৰু সেই নাইট্ৰোজেন গেছক অণুজীৱবিলাকে কিছুমান লৱণলৈ পৰিণত কৰে। সেই লৱণবিলাক উদ্ভিদজোপাই সাৰ হিচাপে ব্যৱহাৰ কৰে, কাৰণ সেই লৱণবিলাক পানীত দ্ৰৱীভূত হয়। তোমালোকে জানা লৱণ পানীত দ্ৰৱীভূত হয়। আমি ঘৰত খোৱা লৱণটো কি, নিমখটো কি, ছডিয়াম ক্লৰাইড। আমি ঘৰত যিটো নিমখ খাওঁ সেইটো হ'ল ছডিয়াম ক্লৰাইড, সেইটো লৱণ। আমি যে পানীত দি দিওঁ সি কি হ'ব, দ্ৰৱীভূত হ'ব। একেদৰে এই অণুজীৱবিলাকে মাটিত যিবিলাক নাইট্ৰোজেন জাতীয় লৱণ তৈয়াৰ কৰে, সেই নাইট্ৰোজেন জাতীয় লৱণবিলাকো মাটিৰ তলত পানীত দ্ৰৱীভূত হয়। দ্ৰৱীভূত লৱণবিলাকক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত পানীৰ সৈতে এই লৱণবিলাকক কি হয়, যে উদ্ভিদৰ শিপাই শোষণ কৰে আৰু শোষণ কৰি এই নাইট্ৰোজেন জাতীয় লৱণবিলাক উদ্ভিদৰ কিছুমান বিশেষ কলাৰ যোগেদি ক'ত পাবগৈ, পাত পাবগৈ আৰু উদ্ভিদজোপাই তাক ব্যৱহাৰ কৰিব। এইটো এটা প্ৰয়োজনীয় কথা। আৰু সেই নাইট্ৰোজেন আমাৰ ক'ত ব্যৱহাৰ হ'ব, ক'ত ব্যৱহাৰ হ'ব, প্ৰটিন জাতীয় খাদ্যবস্তু তৈয়াৰ কৰাত ব্যৱহাৰ হ'ব বা উদ্ভিদজোপাৰ অন্যান্য কামতো ব্যৱহাৰ হ'ব। এতিয়া বেলেগ এটা বস্তুলৈ আহোঁ, যে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি। মই আগতে কৈছোঁ যে আজি এই কথাটোৱে আমি মূলতে ডিছকাশ্যন কৰিম বুলি আহিছিলোঁ, কিন্তু ইয়াত এটা কথা আৰু আছে। এই পেজ 4 ওপৰত সোঁফালৰ ছেকেণ্ড পেৰাগ্ৰাফটো, ইয়াত যিটো সহজীৱিতাৰ নাই নহ'লেও হ'ব, এইটো 6ৰ কথা এটা ৰিপিট কৰিছে। উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি পদ্ধতি। কিছুমান উদ্ভিদৰ পত্ৰহৰিত নাই, সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। সিদিনা মই উদাহৰণ দিছিলোঁ কাঠফুলা বেংচাতেই কথাটো। সিহঁতে বাৰু কেনেকৈ জীয়াই থাকে আৰু ক'ৰ পৰা সিহঁতে পৰিপুষ্টি লাভ কৰে। মানুহ আৰু প্ৰাণীৰ দৰে এইবোৰ উদ্ভিদে আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পৰা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। সিহঁতে পৰপুষ্টি ধৰণে পুষ্টি আহৰণ কৰে। পৰপুষ্টি মানে পৰৰ পৰা শোষণ কৰি লোৱা। আমি আলোচনা কৰিম, অকণমান পঢ়ি লৈছোঁ। ইয়াত কিছুমান উদাহৰণ দিছে। অমৰলতাৰ কথা কৈছে, পোষক দ্ৰব্য, পৰজীৱী। কলচি উদ্ভিদৰ কথা কৈছে, পতংগভোজী। এতিয়া আমি কথাটো অকণমান বেলেগকৈ যাওঁ। এতিয়া উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি বুলি কওঁতে যিবিলাক সেউজীয়া উদ্ভিদ, ইয়াত লিখিছোঁ মই, যিবিলাক উদ্ভিদ সেউজীয়া সিহঁতে নিজে সালোক সংশ্লেষণৰ দ্বাৰা খাদ্যবস্তু প্ৰস্তুত কৰিব। গতিকে সিহঁতৰ পুষ্টিটো হ'ল স্বপোষী পৰিপুষ্টি। এইটোৰ ওপৰত আমি আলোচনা কৰিলোঁ, এইটো কৰিবলগীয়া নাই, কিন্তু পইণ্টটো মই টানি আনিছোঁ, পৰিপুষ্টি। কিন্তু যিবিলাক উদ্ভিদ সেউজীয়া নহয়, সিহঁতৰ পৰিপুষ্টিটো কি বুলি ক'ব, পৰপোষী পৰিপুষ্টি। পৰপোষী পৰিপুষ্টি। এতিয়া চাবা, এই পৰপোষী পৰিপুষ্টি ইয়াত ভাগ আছে। এই কথাটো আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া পৰপোষী বুলি ক'লে এটা ভাগ হ'ল সম্পূৰ্ণ পৰপোষী। পৰপোষী বুলি ক'লে এটা ভাগ হ'ল সম্পূৰ্ণ পৰপোষী। এতিয়া সম্পূৰ্ণ পৰপোষী কোনবিলাক মোৰ হাতত দেখুৱাবলৈ নাই, মই দুটা বস্তু বেলেগহে কালেকশ্যন কৰি আনি থৈছোঁ। সম্পূৰ্ণ পৰপোষী কোনবিলাক, যে কিছুমান লতাজাতীয় গছ আছে যিবোৰ দেখাত হালধীয়া, আমি আকাশী লতা বুলি কওঁ। তোমালোকে কোনোবা গছত দেখিবও পাৰা। এই আকাশী লতা গছবিধ হ'লে ই গোটেই গছজোপা এনেকৈ আৱৰি পেলায় আৰু আৱৰি পেলাই কি কৰে, সেই গছজোপাৰ পৰা আহাৰ শোষণ কৰি সি জীয়াই থাকে। তাৰমানে ঘটনাটো এনেকুৱা হয় যে আকাশী লতা, ইয়াত কিতাপত ছবি এটা দিয়াও আছে, যে আমি এজোপা গছবিধ ল'লোঁ, এতিয়া আকাশী লতা যেতিয়া ইয়াত হ'ব, হওঁতে সি গোটেই গছজোপা কেনেকৈ আৱৰি পেলাব।
আৰু কেতিয়া কি হয় যে মই এইখিনিতে ছবিটো আঁকিছোঁ যে এইটো এটা গছজোপাৰ ডাল, এই গছজোপাৰ এটা ডাল। ইয়াত যেতিয়া আকাশীলতাডাল এনেকৈ বগাওঁতে এই আকাশীলতা গছডালৰ পৰা কিছুমান শিপাৰ দৰে অংগ ওলাব। সেইবিলাক শিপা নহয়, আৰু সেই অংগবিলাক গছজোপাৰ ডালটোৰ ভিতৰলৈ সোমাই যাব। সোমাই পেলাই সিহঁতে গছজোপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ আৰু গছজোপাৰ তৈয়াৰ কৰা কাৰ্বহাইড্ৰেট জাতীয় আহাৰবিলাক চব শুহি খাব। সেইকাৰণে এটা পৰপুখী, বা এইটো সম্পূৰ্ণ পৰপুখী, বা এইটো পৰজীৱী বুলিও কয়। পৰজীৱী শুহি খাব। আৰু এটা সময়ত কি হ'ব যে এই আকাশীলতাৰ পৰিমাণটো ইমানেই বেছি হ'ব যে গছজোপাক সি মাৰি পেলাব। ইয়াত এই গছজোপাক কোৱা হ'ব পোষক, অৰ্থাৎ গছজোপাত সি আশ্ৰয় লৈছে বা তাৰ পৰা শুহি লৈছে, সি পোষক। আৰু যিটোৱে শুহি লয় তাক কোৱা হয় পৰজীৱী। আকাশীলতাটো হ'ল পৰজীৱী। আকৌ কৈছোঁ, যদিও মই ইয়াত শব্দটো পৰপুখী লিখি থৈছোঁ, আকাশীলতা গছজোপা হ'ল পৰজীৱী। আৰু যিজোপা গছৰ ওপৰত আকাশীলতা গছজোপাই বাস কৰিব সেই গছজোপাক কোৱা হ'ব কি বুলি? পোষক গছ। অৰ্থাৎ পোষক গছ। আকাশীলতা গছজোপা হালধীয়া, লতাজাতীয় গছ, হালধীয়া গছ। সিহঁতৰ হালধীয়া হোৱা মানে কি? সিহঁতৰ সেউজীয়া পত্ৰসৰিত নাই, নথকাৰ কাৰণে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণে সিহঁতে পোষক গছজোপাৰ পৰা শোষণ কৰি জীয়াই থাকে, আৰু তাৰ ফলস্বৰূপে পোষক গছজোপা এদিন মৰে। এতিয়া 2 নম্বৰত আহিল আংশিক পৰজীৱী। এইটো বস্তু মই তোমালোকক অকণমান দেখুৱাম। আংশিক পৰজীৱী, আংশিক পৰপুখী বুলিও লিখিব পাৰোঁ, আমি পৰজীৱী বুলিও লিখিব পাৰোঁ। আমি পৰজীৱী বুলিয়ে লিখিব জানিবা। আংশিক পৰজীৱী, এইটো বদেই আংশিক পৰজীৱী। এতিয়া আংশিক পৰজীৱী কোনবিলাক? যে কিছুমান উদ্ভিদ আছে সিহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, কাৰণ সিহঁতৰ পাতবিলাক সেউজীয়া। কথাটো আকৌ কৈছোঁ, মই দেখুৱাম মডেল এটা। যে কিছুমান উদ্ভিদ আছে সিহঁতৰ পাতবিলাক সেউজীয়া, অৰ্থাৎ সিহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে, কিন্তু সিহঁতৰ শিপা নাই। শিপা নথকাৰ কাৰণে সিহঁতে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি ল'ব নোৱাৰে। সেইকাৰণে সেই উদ্ভিদবিলাকে কি কৰে? আন উদ্ভিদৰ ওপৰত বাস কৰি পেলাই এই আকাশীলতাৰ ক্ষেত্ৰত যিটো হয়, একেধৰণে ইহঁতেও কি কৰে? যিজোপা গছৰ ওপৰত বাস কৰে তাৰ ওপৰে বগাই যায়, আৰু তাৰ মাজৰ পৰা কিছুমান শিপাৰ দৰে অংশ সৃষ্টি হৈ পেলাই গছজোপাৰ ডালৰ ভিতৰলৈ সোমাই যায়। আৰু গছজোপাৰ ডালৰ ভিতৰলৈ সোমাই গৈ গছজোপাৰ ইয়াত যি জাইলেম ফ্লোয়েম কলা আছে, এই কলাবিলাকে যি উদ্ভিদে মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ বা পাতত প্ৰস্তুত কৰা আহাৰ সৰবৰাহ কৰে, এই কলাবিলাকৰ পৰা এই পৰজীৱী গছজোপা, ইয়াত আমি পাত চাত এনেকৈ আঁকি দিব পাৰোঁ, এই আংশিক পৰজীৱী সেইবিলাক শোষণ কৰিলে। মই এটা কথা ভুল হৈছে কোৱা, যে এই ফ্লোয়েম কলাৰ পৰা ই আহাৰ শোষণ নকৰে। ই শোষণ কৰে কি? জাইলেম কলাই শোষণ কৰা পানী আৰু খনিজ লৱণ শোষণ কৰি, ইয়াৰ পাতবিলাক যিহেতু সেউজীয়া, ই নিজৰ আহাৰটো নিজে তৈয়াৰ কৰি লয়। কিন্তু গছজোপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ এইজোপা গছে শোষণ কৰাৰ কাৰণে কি হয়? যে মূল গছজোপা, অৰ্থাৎ পোষক গছজোপা কিছুদিনৰ পিছত মৰিল। তোমালোকে লক্ষ্য কৰিবা, নেমু টেঙা, আমলখি বা বেলগছ, এনেকুৱা গছত ঠিক একেধৰণৰ সেউজীয়া পাতৰ এবিধ গছ আমি কি বুলি কওঁ? লঘুমলা। মই দেখুৱাবৰ কাৰণে এটা ডাল কাটি আনি থৈছোঁ, অলপ ডাঙৰকৈ কাটি আনি থৈছোঁ, মানে কেমেৰাত বস্তুটো হ'ব লাগিবতো। এতিয়া এই গছজোপা, এজোপা নেমু গছ। এই নেমু গছজোপাৰ মই এইফালে ঘূৰাই দিছোঁ, এইবিলাক নেমু কাঁইট। এইজোপা নেমু গছ, খুব ভালকৈ লক্ষ্য কৰা। এইটো আচলতে এইটো গছৰ ডালটো, এইটো হ'ল গছৰ ডাল, এইটো গছৰ ডাল। এইখিনি নেমু পাত, এইখিনি মই বেকা কৰি দিছোঁ, এইখিনি নেমু পাত, এইখিনি হ'ল নেমু পাত। এই ডালটো এই গছজোপাৰ পৰা ওলাইছে, এইটো নেমু ডাল। এতিয়া যে আমি লাহেকৈ তাক ঘূৰাই দিওঁ, তেতিয়াহ'লে তোমালোকে নিশ্চয় দেখিছা যে ইয়াত এইডাল লতা, ইয়াৰ পৰা চোৱা, এইডাল লতা মই উঠাই দিছোঁ, ইয়াত এনেকৈ কৰি এইডাল লতা বগাইছে, দেখিছানে? এই লতাডাল এনেকৈ বগাই গৈ এইখিনিৰ পৰা সি বেলেগ এটা পাৰ্ট হ'ল,
এই লতাডাল, এই পাতবিলাক, এইবিলাক নেমু পাত নহয় কি? এইখিনি নেমু পাত নহয়। নেমু পাত, নেমুৰ ঠালটো এইখিনিলৈকে। এইখিনি হ'ল ৰঘুমলাৰ পাত। তাৰমানে এতিয়া এই নেমুৰ ঠালটোৱে, নেমু গছজোপাই মাটিৰ পৰা শুহি লোৱা যি পানী আৰু খনিজ লৱণ এই ঠালটোৰ মাজেদি, অৰ্থাৎ ডালটোৰ মাজেদি এইফালে ওপৰলৈ প্ৰবাহিত হয়। এতিয়া ৰঘুমলা গছডাল ইয়াৰ ওপৰে ওপৰে বগাইছে, বগাই পেলাই মাজে মাজে ইয়াৰ শিপাৰ দৰে অংশবিলাক এই ডালটোৰ ভিতৰলৈ সোমাই গৈছে। ঠিক মই ইয়াত কোৱাৰ সোমাই পেলাই ই গছজোপাই শোষণ কৰা পানী আৰু খনিজ লৱণখিনি শুহি লৈছে, কিন্তু তাৰ পাতবিলাক সেউজীয়া, ইয়াত পত্ৰহৰিত আছে। গতিকে সি তাৰ নিজৰ প্ৰয়োজনীয় আহাৰটো নিজে বনাইছে বা নিজে তৈয়াৰ কৰি লৈছে। এইডাল ৰঘুমলা গছ। এইডাল মই কটাৰী এখন হাতত নাৰাখিলোঁ, নাইবা এৰুৱাই দেখুৱাব পাৰিলোহেঁতেন। কাঁইট গছটো এইটো বহুত টান এৰুৱাবলৈ, এইটো যথেষ্ট টান। ই বহুত ভিতৰলৈকে সোমাই থাকে। এইটো বস্তুটো বহুত ভিতৰলৈকে সোমাই থাকে। মই অকণমান তোমালোকক ষ্ট্ৰাকচাৰটো দেখুৱাবৰ চেষ্টা কৰিছোঁ, বোধহয় পৰা হ'ব অলপ। এইটো চোৱা, এইটো মই এৰুৱাই দিলোঁ। তোমালোকে এই অংশটো লক্ষ্য কৰা, এই অংশটো দেখিছানে? এই অংশবিলাক দেখিছানে? এইফালেদি এই ৰঘুমলা গছডালৰ শিপাৰ দৰে অংশবিলাক ভিতৰলৈ সোমাই আছে এইদৰে। সেইকাৰণে সেই গছৰ ডালটোৱে, নেমু গছৰ ডালটোৱে শোষণ কৰা মানে পানী আৰু খনিজ লৱণবিলাক শুহি লয়। পানী আৰু খনিজ লৱণবিলাক শুহি লয়। অকণমান চাম আমি। যথেষ্ট টান। এই পৰজীৱী গছবিলাক যথেষ্ট টান হয়। এই অংশটো এতিয়া ক্লিয়াৰ হ'ব। এই অংশটো চোৱা, এইবিলাক অংশ দি এইডাল আহি পেলাই ইয়াত এই অংশত আটাইতকৈ বেছিকৈ সোমাইছে। তে বেছিকৈ সোমোৱাৰ কাৰণে গছজোপা মই ওলোটাকৈ ধৰি আছোঁ। এতিয়া মই অৰিজিনেল পজিশ্যনলৈ লৈ আহিলোঁ। এতিয়া এই অংশটোত আটাইতকৈ বেছিকৈ সোমাল। ইয়াত মস্ত শিপা এডাল সোমাই আছে, ফালিবলৈ আমাক বিশেষ সঁজুলি লাগিব। ফলস্বৰূপে কি হ'ব? এই ডালটো গছজোপাৰ শুহি লোৱা পানী আৰু খনিজ লৱণ এই ৰঘুমলাটোলৈ গোটেইখিনি শুহি লৈছে। এইবিলাক অংশ, এইবিলাক এই ধৰণৰ পৰজীৱীক কোৱা হয় আংশিক পৰজীৱী। অৰ্থাৎ ইহঁতৰ পাতবিলাক সেউজীয়া পাত। গতিকে ই সালোকসংশ্লেষণ কৰিব পাৰে, কিন্তু ইহঁতৰ শিপা নোহোৱাৰ কাৰণে নিজে পানী আৰু খনিজ লৱণ শুহিব নোৱাৰে। সি বেলেগ গছৰ ওপৰত, পোষক গছৰ ওপৰত আশ্ৰয় লৈ গছজোপাই শোষণ কৰা পানী আৰু খনিজ লৱণ এই ধৰণে সি শোষণ কৰি লয়। আৰু ফলস্বৰূপে কি হয় যে প্ৰথম অৱস্থাত যিজোপা গছত এই আংশিক পৰজীৱী গছবিলাকে বাস কৰে, সেই গছজোপাৰ অলপ অলপকৈ ক্ষতি হৈ গৈ থাকে। মানে গছজোপাই নিজে যিটো শোষণ কৰিছে সেইখিনি সি ব্যৱহাৰ কৰিব নাপায়, ৰঘুমলাজোপাই লৈ যায়। অলপ অলপকৈ ক্ষতি হৈ গৈ থাকে। আৰু এটা সময়ত যেতিয়া গছজোপাত ৰঘুমলাৰ পৰিমাণটো বাঢ়ি যাব, তেতিয়া ডেফিনেটলি সেই গছজোপা মৰি যাব, পোষক গছজোপা মৰি যাব। এইটোক কোৱা হয় আংশিক পৰজীৱী। ইয়াৰ পিছত আছে আৰু এক উদ্ভিদৰ পৰিপুষ্টি, সেইটো হ'ল মৃতজীৱী। কোনবিলাক মৃতজীৱী? এই কথাটো মই আৰম্ভণি ক্লাছটোত কৈছোঁ, আগৰ ক্লাছটোত, যে বেংচতা, কাঠফুলা এইবিলাক উদ্ভিদ সেউজীয়া নহয়। ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। গতিকে ইহঁতে কি হয়, মৃত গছ গছনিৰ ওপৰত সৃষ্টি হৈ পেলাই সেই মৃত গছবিলাকতো কিছুমান পোষক দ্ৰব্য সোমাই থাকে। আমি যে গছ এডাল কাটি পেলাই থ'লোঁ, তেতিয়াহ'লে এইটো ভাবিব নালাগে যে গছডালত থকা গোটেই পোষক দ্ৰব্যখিনি নষ্ট হৈ গ'ল। ইমান সহজে নষ্ট হৈ নাযায়। যে গছ এডাল কাটি পেলাই থ'লে বা গছৰ ডাল এটা কাটি পেলাই থ'লে বা ক'ৰবাত ধান খেৰ অলপ জমা কৰি থৈ দিলে, তাত কিন্তু বহুখিনি পোষক দ্ৰব্য থাকে। গতিকে কাঠফুলা, বেংচতা এইবিলাকে কি হয় যে মৃত গছ গছনিৰ ওপৰত গজি পেলাই সেই মৃত গছজোপাত যিবিলাক নিউট্ৰিয়েণ্টছ থাকে, পোষক দ্ৰব্য থাকে, সেইবিলাক শোষণ কৰি তাৰ পৰা জীয়াই থাকে। মই তোমালোকক দেখুৱাবলৈ তাৰ দুটা চেম্পল সংগ্ৰহ কৰি আনিছোঁ, কিন্তু এটা জৰুৰী কথা আকৌ কৈ দিব লাগিব। এইটো তোমালোকে লক্ষ্য কৰা, এইটো কাঠফুলা।
এই বগা দেখিছানে এইটো কাঠফুলা বগা এতিয়া মই তাক ছিঙি আনিছোঁ এই অংশটো ক'ত লাগি থাকে মৃত গছত এতিয়া মৃত গছ এডালত সি এনেকৈ লাগি থাকিব লাগি পেলাই গছডালৰ পৰা প্ৰয়োজনীয় তাৰমানে মৃত গছডাল তাত সি এনেকৈ লাগি আছে আৰু লাগি পেলাই এই গছডালৰ পৰা প্ৰয়োজনীয় দ্ৰব্যখিনি ই শোষণ কৰি লয় কাৰণ ই সেউজীয়া নহয় ই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে এইটো এটা কাঠফুলা এইটো বেলেগ ধৰণৰ কাঠফুলা এটা ইও এতিয়া মই উল্টা ফালে দেখুৱাম ইয়াক এইটো চোৱা এইটো গছৰ অংশ লাগি আছে মৰা গছৰ অংশ এইবিলাক মৰা গছ এইটো এজোপা তামোল গছৰ গুৰিৰ পৰা ছিঙি আনিছোঁ এইটো মৰা গছ গতিকে ইয়াত যিখিনি পোষক দ্ৰব্য আছে এই পোষক দ্ৰব্যখিনিকে ই ব্যৱহাৰ কৰিছে এইটো ওপৰত এইটো কাঠ গতিকে যিহেতু মৃত উদ্ভিদৰ পৰা ইহঁতে আহাৰ শোষণ কৰি জীয়াই থাকে এইবিলাকে গতিকে এইবিলাকক আমি কি বুলি ক'ম মৃতজীৱী বুলি ক'ম এইখিনি এটা কথা আৰম্ভণি কৈছোঁ যে মোৰ ক'বলগীয়া এটা কথা আছে ক'বলগীয়া কথাটো হ'ল যে তোমালোকে শুনিছা যে কাঠফুলা আজিকালি কাঠফুলাৰ খেতি কৰে কাঠফুলা মানুহে খায় শুনিছা ডেফিনেটলি কিন্তু কেতিয়াও এটা ভুল নকৰিবা যে য'তে ত'তে হোৱা কাঠফুলা ছিঙি আনি মানুহে খাব নোৱাৰে এইবিলাক বিষাক্ত বস্তু মই যে এই কাঠফুলা টুকুৰা এতিয়া এনেকৈ হাতেৰে চুইছোঁ এই ক্লাছটো শেষ হোৱাৰ পিছত মই চাবোন দি হাত ধুব লাগিব কাৰণ সকলোবিলাক কাঠফুলা হেৰি নহয় মানুহে ব্যৱহাৰ কৰিব পৰা নহয় ইয়াত কিছুমান বিষাক্ত দ্ৰব্য আছে এই বিষাক্ত দ্ৰব্যবিলাক মানুহৰ কাৰণে অতি ক্ষতিকাৰক আৰু এই দ্ৰব্যবিলাক যদি কিবা কাৰণত শৰীৰৰ ভিতৰত সোমায় ই মানুহৰ মৃত্যু ঘটাব মৰি যাব গতিকে সকলোবিলাক কাঠফুলা খাব নোৱাৰি তোমালোকৰ আশে পাশে এইবিলাক বস্তু হ'লে চাব খুজিলেও কোনোবা ডাঙৰ মানুহৰ সহায় লৈ পেলাইহে চাবা নিজে কিন্তু ওচৰত গ'লেও আৰু চুলেও কিন্তু হাত ভালকৈ পৰিষ্কাৰ পানীৰে চাবোনে ধুই পেলাবা এতিয়া ইয়াত তোমালোকৰ কিতাপত থকা আন এটা পইণ্টলৈ আহিম যে এইটো হ'ল এইটো আমি কি পালোঁ যে সম্পূৰ্ণ পৰজীৱী যিটো আমি আকাশীলতাৰ কথা ক'লোঁ আংশিক পৰজীৱী যিটো আমি ৰঘুমলাৰ কথা ক'লোঁ মৃতজীৱী আমি যিটো কাঠফুলাৰ কথা ক'লোঁ এতিয়া উদ্ভিদৰ আন এক পৰিপুষ্টি আছে যিটো কোৱা হয় পতংগভোজী সেইটো বস্তু কোনো কাৰণত মই তোমালোকক দেখুৱাব নোৱাৰোঁ কাৰণ পতংগভোজী উদ্ভিদবিলাক আমাৰ পৰিৱেশত নহয় আজিৰ পৰা কেইবাবছৰ বুলি কওঁতে প্ৰায় 25 বছৰমানৰ আগত দৰং কলেজ তেজপুৰ দৰং কলেজত ইয়াৰ এটা চেম্পল আনিছিলে কিন্তু এতিয়ালৈ জীৱিত হৈ আছে নাই মই নাজানো এতিয়া পতংগভোজী উদ্ভিদ বহু প্ৰকাৰ আছে তোমালোকক ইয়াত মূলতে কলচী উদ্ভিদৰ কথাটো কৈছে আমি কলচী উদ্ভিদৰ কথাটোৱেই অকণমান বুজি লওঁ কিন্তু কিতাপখনৰ মই কলচী উদ্ভিদৰ এটা পইণ্টৰ লগত মই সহমত হ'ব পৰা নাই ইয়াত কৈছে যে মানে ঢাকনিখন বন্ধ হৈ যোৱাৰ কথাটো কৈছে মই কিন্তু যেতিয়া বেলেগ কিতাপ পঢ়িছিলোঁ তাত ঢাকনি বন্ধ হোৱাৰ কথাটো পোৱা নাই কিন্তু ইয়াত ঢাকনি বন্ধ হয় বুলি কৈছে এতিয়া আমি মূল কথাটো বুজিম কলচী উদ্ভিদ কিতাপত ছবিটো দিয়াই আছে যে কলচী উদ্ভিদৰ ক্ষেত্ৰত কি হয় যে উদ্ভিদজোপাৰ ছবিটো অকণ ভালকৈ অঁকাৰ চেষ্টা কৰোঁ যে কলচী উদ্ভিদ আমি ধৰি ল'লোঁ এইজোপাই যেনিবা কলচী উদ্ভিদজোপাৰ কিন্তু সেউজীয়া পাত থাকে দেই উদ্ভিদজোপাৰ পাত নাথাকে বুলি ভাবিলে ভুল হ'ব মই যিহেতু গছজোপা দেখা নাই গতিকে তাৰ পাত কেনেকুৱা নাজানো এতিয়া পাতৰে ৰূপান্তৰ ঘটি তাত কলচীটোৰ সৃষ্টি হয় এইটোৱে যেনিবা কলচী আৰু ইয়াত এখন এনেকুৱা ঢাকনি থাকে বুলি কৈছে পাতৰে ৰূপান্তৰ ঘটে মই এইখিনিতে আৰু এটা কথা কৈ থওঁ যে উদ্ভিদৰ এই অংগৰ ৰূপান্তৰৰ বিষয়ে তোমালোকে পাবা যে আমাৰ যে কাঁইটীয়া গছবিলাক মই এই গছডাল আকৌ দেখাব বিচাৰিছোঁ এই কাঁইটটো কি কাঁইট এডাল মই নেমু গছ আনিছিলোঁ নেমু কাঁইট এই পাতকেইটা এইকেইটা নেমু পাত এই নেমু যে কাঁইটডাল হৈছে এই কাঁইটডাল কিন্তু এই পাতৰ ৰূপান্তৰ ঘটি পেলাই হৈছে এইটো উদ্ভিদৰ নিজৰ আত্মৰক্ষাৰ এটা পদ্ধতি এতিয়া এই কলচী উদ্ভিদত কি হয় যে তাত যিবিলাক কলচীৰ সৃষ্টি হয় এই কলচীবিলাক এনেকুৱা পাতৰ ৰূপান্তৰ ঘটি পেলাই সৃষ্টি
আকৌ কওঁ যে কলচি উদ্ভিদৰ পাত সেউজীয়া, গতিকে সিহঁতে সালোক সংশ্লেষণ কৰিব পাৰে। কিন্তু কলচি উদ্ভিদৰ ক্ষেত্ৰত সিহঁতৰ সমস্যাটো ক'ত আছে, সিহঁতে আন উদ্ভিদৰ দৰে নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক মাটিৰ পৰা শোষণ কৰিব নোৱাৰে। মাটিৰ পৰা সিহঁতে প্ৰয়োজনীয় পানীখিনি শোষণ কৰিব, বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰিব, এই ধৰণৰ কামখিনি সিহঁতে কৰিব পাৰে। কিন্তু গছজোপাক প্ৰয়োজন হোৱা যিখিনি নাইট্ৰজেন, মই কৈছোঁ অলপ আগত যে এজোপা উদ্ভিদক যথেষ্ট পৰিমাণৰ নাইট্ৰজেন লাগে। আকৌ কৈ দিছোঁ, এইটো অতি দৰকাৰী কথা। উদ্ভিদবোৰক যথেষ্ট পৰিমাণৰ নাইট্ৰজেন লাগে, কিন্তু কোনোজোপা উদ্ভিদেই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন পোনে পোনে গ্ৰহণ কৰিব নোৱাৰে, হুৱেৰাজ বায়ুত 78% নাইট্ৰজেন আছে। গতিকে উদ্ভিদে নাইট্ৰজেনটো ক'ৰ পৰা ল'ব? মাটিৰ পৰা, সাৰ হিচাপে। আমাৰ ভাষাত ক'লে আমি সাৰ বুলি কওঁ, অৰ্থাৎ লৱণ হিচাপে। এতিয়া কলচি উদ্ভিদজোপাই তাক যিমান পৰিমাণৰ নাইট্ৰজেনৰ প্ৰয়োজন হয়, সিমানখিনি নাইট্ৰজেন সি শোষণ কৰিব নোৱাৰে। তেতিয়া ইয়াৰ শৰীৰত এটা অল্টাৰনেট ব্যৱস্থা আছে। অল্টাৰনেট ব্যৱস্থাটো হৈছে কলচি। এতিয়া আমি ইয়াতে এটা কলচি আঁকিম। আমি ইয়াতে এটা কলচি আঁকিছোঁ ডাঙৰকৈ, সেইটোৱে কলচি। আৰু ইয়াত এখন ঢাকনা। এতিয়া এই কলচিটোত কি আছে যে ইয়াৰ ভিতৰ ফালে কিছুমান এনেকুৱা শুং আছে, ভিতৰ ফালে এনেকৈ ভিতৰ ফালে সোমাই থাকে, এনেকৈ ভিতৰ ফালে সোমাই থকা কিছুমান শুং আছে। আৰু মই ভিতৰ ছেকশ্যনটো আঁকি দেখাইছোঁ, এনেকুৱা ভিতৰ ফালে দীঘল দীঘল ভিতৰ ফালে শুং আছে। শুং বুলি কওঁতে এইবিলাক সাধাৰণ আমাৰ গাত হোৱা নোমতকৈ ডাঙৰ ভিতৰ ফালে শুং আছে, এনেকৈ তললৈ সোমাই থাকে। আৰু ইয়াৰ যিখন ঢাকনি, যেনেকৈ গছৰ ফুলবিলাক, গছত হোৱা ফুলবিলাকত যেতিয়া ৰ'দ পৰে তেতিয়া ফুলবিলাক বৰ ধুনীয়া হয়, আৰু সেইকাৰণেতো পখিলাবিলাক আকৰ্ষিত হৈ পেলাই আহি পেলাই ফুলবিলাকত পৰেহি, ধুনীয়াকৈ জিলিকি থাকে। একেধৰণে এই কলচি উদ্ভিদৰ এই ঢাকনিখনত যেতিয়া ৰ'দ পৰে ই জিলিকি থাকে। এই কলচিটো জিলিকি নাথাকে ইমান, কিন্তু এই ঢাকনিখন জিলিকি। তো ঢাকনিখন যেতিয়া জিলিকি থাকে তেতিয়া এই মৌ মাখি বা এনেকুৱা পখিলা চখিলা এই জাতীয় পতংগবিলাকে সিহঁতে ফুলৰ ৰস শোষণ কৰে, তোমালোকে জানা। এতিয়া ফুলৰ ৰস শোষণ কৰিবলৈ বুলি সিহঁতে উৰি আহে। উৰি আহিলে কলচি উদ্ভিদটোৰ কলচিৰ যিটো মুখ, এই মুখখনত ইয়াত থকা কোষবিলাকে এবিধ পনীয়া পদাৰ্থ নিঃসৰণ কৰে, বিজলুৱা পদাৰ্থ। ই অতি পিছল। কিছুমান বস্তু গছত কিছুমান বস্তু সৃষ্টি হয় যিবিলাক নেকি অকণমান বিজল হয় আৰু অতি পিছল হয়। কিছুমান গছত তেনেকুৱা ধৰণৰ পদাৰ্থৰ সৃষ্টি হয়। একেধৰণে কলচি উদ্ভিদৰ এই কলচিৰ এই যিখন মুখ, ইয়াত কিছুমান কোষ আছে। এই কোষবিলাকে কিছুমান তৰল পদাৰ্থ নিঃসৰণ কৰে। এই তৰল পদাৰ্থখিনি কি বুলি কৈছোঁ মই, যেনেকৈ চাবোন অতি পিছল, তেনেকৈ এই তৰল পদাৰ্থখিনি অতি পিছল। গতিকে পতংগটো যেতিয়া নেকি পতংগ এটা সি উৰি আহিব, পতংগ এটাই এইখন দেখি পেলাই সি আকৰ্ষিত হৈ পেলাই উৰি আহি পেলাই সি যেতিয়া এই পাৰতে বহিব মানে তাৰ ঠেংকেইটা দি বহিব চাব। এই পতংগটোৱে যেতিয়া উৰি আহি ঠেংকেইটা দি বহিব চাব, ই অত্যন্ত পিছল হোৱাৰ কাৰণে কি হয় যে পতংগটো ভিতৰ ফালে সৰি পৰে। তলৰটো ভিতৰলৈ যেতিয়া সৰি পৰে, তোমালোকে লক্ষ্য কৰিবা যে নীলাজীৱনৰ পাতবিলাক চুই দিলে নিজে নিজে জাপ খাই যায়। তাত এটা চেঞ্চেশ্যনৰ ব্যৱস্থা আছে। সিহঁতৰ স্নায়ু নাই, কিন্তু এটা ব্যৱস্থা আছে, তোমালোকে ওপৰ ক্লাছত পঢ়িবলৈ পাবা। এতিয়া এই পতংগটোৱে সি উৰি আহি পেলাই যেতিয়া কলচিটোৰ ইয়াত বহুতে পিছল খাই ভিতৰত পৰি যাব, পৰি যোৱাৰ লগে এই যে শুংবিলাক আছে, এই শুংবিলাকৰ মাজত এনেকুৱা মুভমেণ্ট হয়। যিমানে মুভমেণ্ট হ'ব সিমানেই ইয়াৰ ভিতৰত পৰা পতংগটো তললৈ সোমাই গৈ থাকে। কথাটো বুজি পাইছা? শুংবিলাক এনেকৈ আছে, এতিয়া পতংগটো পাৰত বহি সৰি পৰিল, পৰাৰ লগে লগে শুংবিলাকৰ মুভমেণ্ট হৈছে আৰু পতংগটো তললৈ সোমাই গৈ থাকে। শুঙৰ মুভমেণ্টটো আমি ধৰিব নোৱাৰোঁ, কিন্তু খালী চকুৰে চাই এনেকৈ ধৰিব নোৱাৰোঁ, কিয় তাত হয়।
আৰু সেইটো হোৱাৰ লগে লগে কি হয় মই এডাল শুং বাহিৰত ৰাখি দিছোঁ এডাল শুং বুলিয়ে কৈছোঁ হোৱাৰ লগে লগে কি হয় এই শুংবিলাকত কিছুমান কোষ আছে এই কোষবিলাকে কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক দ্ৰব্য এৰি দিয়ে কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক দ্ৰব্য এৰি দিয়ে গতিকে পতংগটোৰ ভিতৰলৈ এই ক্ৰমান্বয়ে সোমাই সোমাই আহি থাকিব কাৰণ এইটো ৰ'বই নোৱাৰে শুংবিলাক ৰৈ আছে আৰু অত্যন্ত পিছল শুংবিলাক চুই চালে আমি গম পাম অতি পিছল চাবোনতকৈও পিছল গতিকে এই তললৈ সোমাই আহি থাকিব আৰু ইয়াৰ ভিতৰ ফালে থকা কোষবিলাক আৰু এই শুং বুলিয়েই কৈছোঁ বা কেশৰ বুলিও ক'ব পাৰি এইবিলাকে এৰা যিটো নিঃসৰণ কৰা যিবিলাক ৰস এই ৰসবিলাক এতিয়া পতংগটো আহি আহি একেবাৰে তলত পৰি গ'ল এতিয়া পৰি যোৱাৰ পিছত কি হয় যে ইহঁতে নিঃসৰণ কৰা ৰসত যিবিলাক ৰাসায়নিক দ্ৰব্য থাকে সেই ৰাসায়নিক দ্ৰব্যই এই পতংগটোক এতিয়া মাৰি পেলাই পতংগটোৰ গাত কি আছে নাইট্ৰজেন আছে আমাৰ গাত নাইট্ৰজেন নাই নেকি ডেফিনেটলি আছে আমাৰ এই মাংসবিলাকত নাইট্ৰজেন নাই নেকি আছে গতিকে পতংগটোৰ গাত যি নাইট্ৰজেন আছে সেই নাইট্ৰজেনখিনি এতিয়া লৱণ হিচাপে উদ্ভিদজোপাই ব্যৱহাৰ কৰিব কিন্তু এই কিতাপখনত মই কিতাপতকৈ ওপৰত যাব নোৱাৰোঁ সেইটো মই ভুলকৈ লিখিছে বুলিও মই ক'ব খোজা নাই তথাপি আই হেভ ডাউট কাৰণ ইয়াত কৈছে যে পতংগটো পৰাৰ লগে লগে ঢাকনিখন জাপ খাই যায় বুলি কৈছে বন্ধ হৈ যায় বুলি কৈছে আমি যেতিয়া পঢ়িছিলোঁ বা মই আজি 1.5 বছৰমান আগত এটা প্ৰজেক্ট কৰোঁতে তেতিয়াও কিছুমান বস্তু পঢ়িছিলোঁ তাত কিন্তু মই ঢাকনি বন্ধ হোৱাৰ কথাটো পোৱা নাছিলোঁ মই কিতাপখন ভুল বুলি ক'ব যোৱা নাই মই আকৌ কৈছোঁ গতিকে তোমালোকে ঢাকনিৰ বিষয়টোত লাগি থাকিব নালাগে মাত্ৰ জানি লোৱা যে কলচি উদ্ভিদে এই ধৰণে কি কৰে পতংগ ভক্ষণ কৰে সেইকাৰণে এই উদ্ভিদবিলাকক কি বুলি কয় পতংগভোজী উদ্ভিদ বুলি কয় এতিয়া ইয়াৰ পিছত মৃতজীৱীৰ কথা আছে মৃতজীৱীৰ কথা মই ইতিমধ্যে কৈ আহিছোঁ আৰু ইয়াত দুটা পইণ্ট আহিব এতিয়া সহজীৱী সম্বন্ধ এই কথাটো কৈ নিদিলে ভুল হ'ব সহজীৱী সম্বন্ধ বা সহজীৱিতা সহজীৱিতা মই এনেকৈয়ে লিখিছোঁ সহজীৱিতা মানে হ'ল যে কিছুমান জীৱই একেলগে বাস কৰে আৰু পুষ্টিৰ ক্ষেত্ৰত উভয়ে সহায় কৰে তেতিয়া এইটো সহজীৱী বুলি ক'ব আমি উইথ এক্সাম্পল বুজিম অকণমান এনেকৈ ভাবোঁ চে এ আৰু বি দুজোপা উদ্ভিদ আৰু দুইজোপা উদ্ভিদে একেলগে বাস কৰে ইহঁত একেলগে থাকে পুষ্টিৰ ক্ষেত্ৰত এ বিক সহায় কৰে আৰু বিয়েও এক সহায় কৰে অৰ্থাৎ কোনেও কাৰো বিশেষ ক্ষতি নকৰে তেতিয়াহ'লে এই ব্যৱস্থাটো কোৱা হ'ব সহজীৱিতা এতিয়া আমি তাৰ উদাহৰণ এটা লওঁ যে প্ৰকৃতিত যিমানবিলাক মাহজাতীয় উদ্ভিদ আছে মটৰ মাহ লেচাৰ মাহ মচুৰ মাহ বুট মাহ মগু মাহ মাটিমাহ এনেকুৱা যিমানবিলাক মাহজাতীয় উদ্ভিদ আছে এই মাহজাতীয় উদ্ভিদৰ মই উদ্ভিদৰ শিপাহে আঁকিম উদ্ভিদজোপা প্ৰয়োজন নহয় মোৰ তথাপি এনে এটা এনেকৈ আঁকি থৈ দিছোঁ আৰু ধৰি ল'লোঁ এডাল উদ্ভিদজোপাৰ শিপা এতিয়া মাহজাতীয় উদ্ভিদৰ এই যিবিলাক শিপা তললৈ আগবাঢ়ি যায় তোমালোকে যদি মাহজাতীয় উদ্ভিদ এজোপা মানে যেতিয়া তাক উঠাব পৰা হয় সেই সময়ত যদি উঠাই পেলাই চোৱা তেতিয়াহ'লে দেখা পাবা খালী চকুৰে দেখা পাবা মই যিটো কথা ক'বলৈ গৈ আছোঁ যে মাহজাতীয় উদ্ভিদৰ শিপাত কিছুমান সৰু সৰু গুটিৰ দৰে ষ্ট্ৰাকচাৰ গুটি এতিয়া এই গুটিবিলাক কেনেকৈ হয় আমি চাম এই গুটিবিলাক কেনেকৈ হয় ঘাই শিপাটো হ'ব এনেকুৱা কিছুমান গুটি হয় পৈণত মাহজাতীয় উদ্ভিদ এজোপা উঘালি চালে আমি তাৰ শিপাত দেখা পাওঁ মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজোবিয়াম নামৰ এবিধ অনুজীৱই বাস কৰে ইয়াৰ সম্পূৰ্ণ নামটো হ'ল ৰাইজোবিয়াম এষ্ট্ৰবেক্টৰ
ৰাইজবিয়াম জাতি এষ্ট্ৰবেক্টৰ প্ৰজাতি। মই বৈজ্ঞানিক নামটো ইমানকৈ ৰিপিট কৰি থাকিব খোজা নাই, মাত্ৰ এটা কথাই জানি থওঁ যে মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজবিয়াম নামৰ এবিধ অণুজীৱই বাস কৰে। এতিয়া এই ৰাইজবিয়াম নামৰ অণুজীৱবিলাকে কি কৰে, ইহঁতে মাটিত যি ৰন্ধ্ৰ আছে এই মাটিত থকা ৰন্ধ্ৰৰ যোগেদি বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰে। মই অলপ আগত কৈছিলোঁ যে আমাৰ মাটিত কি আছে, ফুটা আছে, পানী ঢালি দিলে সেইকাৰণে পানীখিনি তললৈ সোমাই দিয়ে। বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ শোষণ কৰে। শোষণ কৰি এই ৰাইজবিয়ামে কি কৰে যে নাইট্ৰজেন জাতীয় নাইট্ৰজেন জাতীয় লৱণ তৈয়াৰ কৰে। আকৌ কৈছোঁ যে মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজবিয়াম নামৰ অণুজীৱই বাস কৰে। বাস কৰি বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰে। শোষণ কৰি সেই নাইট্ৰজেন চিন্থেচিছ কৰি সংশ্লেষণ কৰি নাইট্ৰজেন জাতীয় লৱণ তৈয়াৰ কৰে। এই নাইট্ৰজেন জাতীয় লৱণেই হ'ল নাইট্ৰজেন জাতীয় সাৰ, যিটো বস্তু এই উদ্ভিদজোপাক প্ৰয়োজন। গতিকে মাহজাতীয় উদ্ভিদজোপাই কি কৰে, সেই নাইট্ৰজেন জাতীয় লৱণখিনি তাৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে ব্যৱহাৰ কৰে। ৰাইজবিয়ামে ইয়াৰ বিপৰীতে উদ্ভিদজোপাই সৃষ্টি কৰা যি আহাৰ, সেই আহাৰ গ্ৰহণ কৰে। এইটোকে কয় সহযোগিতা। অৰ্থাৎ ৰাইজবিয়ামে গছজোপাক সহায় কৰিছে নাইট্ৰজেন জাতীয় লৱণ যোগান ধৰি, আৰু গছজোপাই ৰাইজবিয়ামক সহায় কৰিছে কি বুলি, খাদ্য যোগান ধৰি। কিন্তু এই ক্ষেত্ৰত গছজোপা বেছি উপকৃত হয়। এইকাৰণে উপকৃত হয় যে শিপাত যিবিলাক ৰাইজবিয়ামে বাস কৰে, এই ৰাইজবিয়ামবিলাকে যথেষ্ট পৰিমাণৰ নাইট্ৰজেন জাতীয় লৱণ সৃষ্টি কৰে, যিখিনিয়ে গছজোপাৰ বৃদ্ধি বিকাশত বহুত সুবিধা হয় বা বহুত সহায় কৰে। কিন্তু ইয়াৰ বিপৰীতে অণুজীৱবিলাকে গছজোপাৰ পৰা অতি কম পৰিমাণেহে খাদ্যবস্তু গ্ৰহণ কৰে। গতিকে এই ধৰণৰ যিটো পৰিপুষ্টিৰ ব্যৱস্থা, য'ত দুটা জীৱ একেলগে থাকিব আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত উভয়ে উভয়ক সহায় কৰিব, এইটোক কি বুলি কোৱা হয়, সহজীৱিতা বুলি কোৱা হয়। আৰু তাৰ শেষৰ পইণ্টটোত আমাক কৈছে যে মাটিত পৰিপোষক দ্ৰব্যবোৰ কেনেকৈ পূৰ হয়, সেইটো অতি সহজ কথা। সেই কথাটো হ'ল যে আমি এটা কথা জানো যে আমি যেতিয়া মাটিত বিভিন্ন শস্যৰ খেতি কৰোঁ বা অন্যান্য গছ গছনিৰ ক্ষেত্ৰতো, এটা মাটিৰ পৰা একেৰাহে পোষক দ্ৰব্যবোৰ শিপাই শোষণ কৰি থাকে। গতিকে সেই পোষক দ্ৰব্যবোৰ মাটিত কেনেকৈ ফিল আপ হয়, তাৰ কেইবাটাও প্ৰক্ৰিয়া আছে। এটা প্ৰক্ৰিয়া হ'ল এইটো যে মাটিত অকল এই ৰাইজবিয়াম বুলি নহয়, এটা প্ৰক্ৰিয়া হ'ল যে মাটিত যথেষ্ট অণুজীৱই বাস কৰে। অণুজীৱবিলাকে বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰে। শোষণ কৰি পেলাই নাইট্ৰজেন জাতীয় লৱণ সৃষ্টি কৰে, ফলত মাটিত পোষক দ্ৰব্যৰ পৰিমাণটো বাঢ়ি যায়। আৰু 2 নম্বৰ কথাটো হ'ল যে আমাৰ পৰিৱেশত থকা বিভিন্ন গছ গছনিৰ পাত লতা গোবৰ জাবৰ এইবিলাক যেতিয়া মাটিত পচি যায়, পচি যোৱাৰ পিছতো এইবিলাকত থকা নাইট্ৰজেন জাতীয় লৱণবিলাক মাটিত মিহলি হৈ যায়। এইদৰে মাটিখিনি পুনৰ সাৰুৱা হৈ যায়। আমাৰ 7ম শ্ৰেণীৰ বাবে যিটো আমাৰ আলোচনাৰ পাঠ আছিল যে উদ্ভিদৰ পৰিপুষ্টি, এই প্ৰথম পাঠটো আমি ইয়াৰ আগৰ ক্লাছটো আৰু এই ক্লাছটো, 2টা ক্লাছত আমি এই পাঠটো শেষ কৰিছোঁ। ইয়াৰ পিছত আমি আন এটা পাঠলৈ যাম। মই ভাবোঁ তোমালোকে এই পাঠটো যিখিনি কথা মই তোমালোকৰ বাবে আগবঢ়াইছোঁ, এই কথাখিনি যদি মন দি চোৱা আৰু শুনা, নিশ্চয় তোমালোক উপকৃত হ'বা। আৰু মই তোমালোকক এতিয়া আকৌ কৈছোঁ, আগৰ ক্লাছটোতো তোমালোকক মই অনুৰোধ কৰিছোঁ, আজিও অনুৰোধ কৰিছোঁ যে কোনো কাৰণত তোমালোকে কিন্তু নপঢ়াকৈ নাথাকিবা। থেংকছ।